বলক আজি বাৰীৰ পৰা ৰবাব টেঙা এটা পাৰি আনোগৈ। আমাৰ এই দুটা ৰবাব টেঙা দেখিছে নহয়, ইমান ওচৰতে লাগিছে আৰু বেছি নাছিলে বাৰু গছত, ওপৰত আছিলে দুই এটা, কিন্তু এবাৰ বৰ বেছি এটাও নালাগিলে, নাজানো কিয় নালাগিলে। মানে এনেকুৱা হয় নেকি যে এবছৰ ভালকৈ লাগিল নেক্সট বছৰ কমকৈ লাগে, তেনেকুৱা হয় নেকি বাৰু। মই এইটো হাতেৰে পকাই ছিঙি দিলোঁ, কাৰণ এইটো একদম তলতে আছিলে। তাৰ পৰা আহিলোঁ কলপাত এখন কাটি ল'বলৈ। কলপাতত খাইহে ভাল লাগে আকৌ, নহয় জানো। আৰু এতিয়া ধুনীয়াকৈ কলপাতখন ধুই চাফা কৰি ল'লোঁ। ৰবাব টেঙাটো ধুলোঁ বাৰু দেই, সেইটো দেখাব নহ'ল খালি। তাৰপিছতে বাকলিখন এটা এটাকৈ গুচাই আছোঁ। কাতি আঘোণ মাহত ৰবাব টেঙা ধুনীয়াকৈ খাব পৰা হৈ যায়, আৰু এইকেইটা মাহত খালে পেটৰ কাৰণেও ভাল। আৰু এয়া দেখিছে নহয় মই কেনেকৈ এৰুৱাই আছোঁ। প্ৰথমতে কাটি ল'লোঁ, তাৰপিছত এখন এখনকৈ এৰুৱাই আছোঁ। আৰু কি ধুনীয়া ৰবাব টেঙাটো চাওকচোন, একদম দেখিবলৈ যিমানটো ধুনীয়া লাগিছে, খাবলৈও তেনেকুৱাই টেষ্টি আছিলে। বহুত ৰসাল হয় আৰু বহুত মিঠা, খাই বহুত বেছি ভাল লাগিলে। চাওক ইমান ধুনীয়া। নিমখ অলপমান এনেদৰে ওপৰতে ছটিয়াই দিলোঁ, তাৰপিছতে জলকীয়া দুটামানো ধুনীয়াকৈ থেঁচি থেঁচি লৈছোঁ। ৰ'দত বহি এনেদৰে নিমখ জলকীয়া দি কি মজা লাগে খাই। আপোনালোকৰো দেখি খাওঁ খাওঁ লাগিছে নেকি বাৰু ক'বচোন।